আজি আহিছোঁ আমি মাকৰ ঘৰত, মানে আইতাৰ ঘৰত। আমি সকলোৱে আহিছোঁ এসাঁজ খোৱাকৈ। মাকুম গান্ধীনগৰতে আছে, বেছি দূৰ নহয় বাৰু। আমি আহি পোৱাৰ পিছতে মাহী আৰু নিহা ভণ্টি পূৰা কামত ব্যস্ত হৈ গ'ল আৰু এয়া ভণ্টিয়ে পনীৰ বনাইছিল, বহুত টেষ্টি আছিল খাবলৈ। এয়া ফুলনি বাৰীখন মই অলপ দেখাই দিছোঁ। এয়া মায়ে গোটেই বাৰীখন ঘূৰিছে আৰু মাকৰ ঘৰত আহিলে যে কিমান কি চাবৰ মন যায়। এয়া মায়ে গোটেই বাৰীখন ঘূৰিছে। এয়া দহি বৰা আকৌ নিহা ভণ্টিয়ে বনাইছিল, বহুত টেষ্টি আছিল খাবলৈ। এইগৰাকীয়ে ভণ্টিগৰাকী। এয়া মগু দি বনাইছিল ঘৰতে। এয়া মাহীয়ে পূৰা ব্যস্ত হৈ গ'ল আৰু এয়া মই দহি বৰা খাই আছোঁ এতিয়া। মই কিন্তু এনেই বেয়া পাওঁ খাবলৈ। ইয়াত কিন্তু ভণ্টিয়ে বহুত টেষ্টিকৈ বনাইছিল। মই কিন্তু কেইবাটাও খালোঁ। এয়া মাকৰ ঘৰত যে আহোঁতে কিমান কি যে বনাইছিল আগতে আইতাই, এতিয়াও সেই একেই। আইতা নাই যদিও বহুত কিবা কিবি বনাই ৰাখিছিল ভণ্টি আৰু মামাহঁতে। মই বেছি ভিডিঅ' কৰাই নহ'ল তেনেকৈ। এয়া মাহীয়ে কলপচলা কাটি দিছে ঘৰত আনিবৰ বাবে। এয়া আইতা আৰু ককা আগতে ঢুকালে, মা বিয়া হোৱাৰ পিছতে। আইতা কিন্তু ঢুকুৱা বেছি বছৰ হোৱা নাই। এয়া আমি ফটোখনতে সেৱা কৰি ল'লোঁ। মায়ে যে কিমান দুখ কৰিছে, আইতাই যে আগতে আহোঁতে ইমান মৰম কৰে, হ'লেও উপায় নাই আৰু। আজি ভিডিঅ'টো ইমানেই, মেমৰি হিচাপে মই সাঁচি ৰাখিছোঁ।